যিটো কথা পাতিছিলা কামটোত আগবাঢ়িবা নে নাই? এতিয়া কামটোতো আগবাঢ়িবৰ মন আছে, কিন্তু কথাটো হ'ল কি ইমান দিব পৰা আমাৰ সম্বল নাই না। তোমাক কিমান দিব কৈছে তেখেতে? তেখেতেতো বহুতে কৈছে। কিমান কৈছে মোক খুলি 2 কৈছে। 2? টকা দিয়ক আৰু চৰকাৰী চাকৰি লওক। অসম চৰকাৰে শেহতীয়াকৈ অনুষ্ঠিত কৰা ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ একোটা পদক লৈ এতিয়া এনেদৰে চলিছে দৰদাম। তুমি প্ৰথম কাম কৰিবা, তোমাৰ মোৰ হোৱাটছএপত তুমি ইউৰিয়া কাৰ্ডখন পঠাবা। আৰু কালি তুমি আহিলে তোমাৰ গোটেই ডকুমেণ্টছখিনি লাগিব। প্ৰথম 2 দিছে না, HSLC আৰু ডিগ্ৰী গোটেইখিনি লাগিব। 2 নম্বৰ কথাটো হৈছে আৰু তোমাৰ ইউৰিয়া কাৰ্ডত কিমান পাৰ্চেন্টেজ আছে তোমাৰ? 50%। 50%। কিমান বছৰ আগত কৰিছিলা তুমি? 2021। ৰিনিউৱেলটো নাই তাতে? নাই। ৰিনিউৱেল আছে ন? আৰু নাম ৰেজিষ্টাৰ হৈছে ন তোমাৰ? হৈছে। মানুহৰ এটা বিশ্বাসত যাওক তুমি এইখিনি দিবা, মই তোমাৰ কামটো কৰি দিম, সেই এটা বিশ্বাসত কমত কৰি দিছিলো, বুজি পাইছা নাই? আমি অফিচত যাই কিবা প্ৰেচাৰ কৰি কৰি দিলো না। এগ্ৰিমেণ্ট কৰি দিয়াৰ লগ মোৰ এটা ৰিক্স আহি যাব, আমাৰ সভাপতিৰ এটা ৰিক্স আহি যাব। কথাটো শুনে নহয়? সেই খাতিৰত এগ্ৰিমেণ্ট কৰাৰ পিছত পেমেণ্টটো ফুল দিব লাগিব, বুজি পাইছা নাই? কাৰণ পেমেণ্ট মাষ্ট বি ফুল। ইতিমধ্যে চাকৰিৰ বাবদ ধন সংগ্ৰহৰ কেইবাটাও ফোন কল ভাইৰেল হৈছে সামাজিক মাধ্যমত। মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সকলো মানে চৰকাৰী চাকৰিৰ পৰীক্ষা সম্পন্ন হয় বা চৰকাৰী নিযুক্তি সম্পন্ন। এইবাৰ যি এনেকুৱা ধৰণৰ কথা শুনিছোঁ, আমাৰ যথেষ্ট মনত ভয় সোমাইছে, শংকা সোমাইছে। সেয়া আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ। এনেকুৱা ধৰণৰ মানে যিটো মানে ধৰি লওক এটা ফ্ৰড কৰি আছে বা তেনেকুৱা ধৰণৰ, আমিতো শুনিছোঁ যে পইচা দিলে চাকৰি নহয়, তো এনেকুৱা ধৰণৰ যি পইচা লোৱা এটা মানে এটা প্ৰবঞ্চনাৰ ৰাজ এটা চলি আছে, সেই বস্তুটো যাতে অতি সোনকালে নোহোৱা হয় আৰু এইটো যাতে পুলি পোখালিয়ে নোহোৱা হয়। দিব্যাংগ মঞ্চ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনৰ বিৰুদ্ধে উঠিছে ধন সংগ্ৰহৰ অভিযোগ।